আপোনালোকক যি আমি কৈছিলোৱে যে আমি যিমানখিনি পাৰোঁ সহায় কৰিম বুলি এতিয়া অনুভৱ অকমান কবৰ বাবে অনুৰোধ জনালো কি ক'ব মানে এতিয়া মোক যিখিনি কৰি দিছে মই সেইখিনিত সন্তুষ্ট হৈছোঁ বহুতে কৰি দিছে দুটা ৰুম দিছে যদিও মোৰ কাৰণে যথেষ্ট হৈছে কাৰণ বৰ্তমান মোৰ যিটো পৰিস্থিতি মই সেই বুলিয়ে কৈ আছোঁ ঠিক আছে ধন্যবাদ আৰু লগতে এইগৰাকী যি বিশেষকৈ এখেতৰ বাবে আমি সহায় কৰি দিছিলোঁ আৰু তেখেতৰ পৰা একো নুসুধো কাৰণ তেখেতৰ অৱস্থা অকমান বেয়া লগতে অকমান তেখেতক খালি দেখাহে দিছোঁ আৰু এয়া এইদৰে তেখেতে আছে কিছুদিন আগতে যি আপোনালোকক ভিডিঅ'টো দেখাইছিলোঁ সেই ভিডিঅ'টোত এই যি ঘৰ আমি বনাই দিছিলোঁ আপোনালোকৰ সহায় সহযোগিতাত তেতিয়া আপোনালোকে দেখিছিলেই যে এই ঘৰটো কিমান জৰ্জীৰ্ণ অৱস্থাত আছিলে ঘৰটো একেবাৰে হাউলি পৰিয়ে গৈছিলে এতিয়া যি বনাই সম্পূৰ্ণ হৈ গ'ল কিন্তু আপোনালোকক দেখাওঁতে অকমান দেৰি হ'ল কাৰণ এয়াই যে ইয়াত কাম অলপ আছিলে আগফালে মানে এই যি তম্বু আছিলে সেই তম্বুটো তেওঁলোকে খোলোতে অলপ দেৰি কৰিলে আৰু তাৰ লগতে পিছফালে তেওঁলোকে নিজে অকমান কিবা অলপ বনাই লৈছে সেইখিনিও আপোনালোকক দেখাম সেইবাবেই অলপ দেৰি হ'ল নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো আৰু লগত আপোনালোকক ইয়াৰ আগতে যি কৈছিলোঁ যে হিচাপৰ বিষয়েও ভালদৰে আপোনালোকক কৈ দিম হিচাপো আমাৰ ওচৰত আছে সেইখিনিও ভালদৰে আপোনালোকক কৈ আছোঁ আৰু তাৰ আগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে যিসকলে আমাক ইমানখিনি সহায় সহযোগিতা কৰিলে আৰু তাৰ লগতে বিশেষকৈ কেইজনমান ব্যক্তি যি ইয়াত আছে তেওঁলোককো অকণমান দেখাই দিওঁ আৰু তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবে যে তেখেতলোকেও ইয়াত যথেষ্টখিনি লাগিছে আৰু আমাৰ গ্ৰুপৰে হয় তেওঁলোককো অকণমান লগত দেখাই দিছোঁ এজন এফালে আছে এজন আৰু এজন এফালে আছে তেওঁ অকণমান ফোনত ব্যস্ত লগতে অকণমান দেখাই দিছোঁ এতিয়া যি আগৰ যি আপোনালোকৰ ঘৰ দেখাইছিলোঁ সেই ভিডিঅ'ৰ কেইটাও মই ডেছক্ৰিপশ্যনত দি থৈছোঁ সেয়া আপোনালোকে চাব আপোনালোকে তেতিয়া গম পাব যে এই ঘৰটো সেই সময়ছোৱাত কেনেকুৱা ধৰণৰ জৰ্জীৰ্ণ অৱস্থাত আছিলে আৰু এতিয়া তেতিয়া সেই সময়ছোৱাত ভিতৰত গৈও ভালদৰে দেখাই দিছিলোঁ আৰু এতিয়াও যাম ভিতৰলৈ গৈ মেলি ভালদৰে আপোনালোকক দেখাম তাৰ আগতে সকলোকে অনুৰোধ জনাইছোঁ অকণমান কাৰণ সকলোৱে জানেই কিমান টকা খৰচ হৈছে আমাৰ গ্ৰুপত যিসকল আছে সেইসকলে ইয়াত থকা সকলোকে অকণমান কৈ দিবৰ বাবে অনুৰোধ কৰিছোঁ যে ৰাইজেও গম পাওক কাৰণ এয়া ৰাইজৰ পইচা সেইবাবে আমি সকলোখিনি ভালদৰে কৈ দিব বিচাৰোঁ যে আমাৰ কিমান টকা খৰচ হৈছে কিমান আমাৰ লেবাৰত খৰচ হ'ল 12,500 টকা আৰু বাহনত খৰচ হৈছিলে 2950 টকা আৰু ইফালে এজন আছে চালা ভাড়াত খৰচ হৈছে আপোনাৰ 950 টকা আৰু এফালে তৰ্জা বেৰ আনিছিলোঁ 6,500 টকা তৰ্জা বেৰ যি তেখেতে নিজেই আনিছিলে মই এতিয়া এই মাজতে অকণমান ভিডিঅ'টোত আপোনালোকক দেখাইও দিছোঁ ইয়াত ল'বলৈ আহিছোঁ জেগাটো অকণমান দেখাই দিওঁ কাৰণ ইয়াৰ দ্বাৰা আপোনালোকেও যদি নেক্সট টাইম আহে এইখিনিৰ পৰা আপোনালোকে ল'ব পাৰিব আৰু যদি কয় অকণমান চাই মেলিও দিব ৰেটটো এড্ৰেছটো কৈ দিওঁ এইটো হৈছে জেঙনিকটীয়া চাৰিআলিৰ পৰা আপোনালোকে চিধা মানে বাইপাছৰ ফালে যিটো চিধা ৰাস্তা আছে সেইফালে আহি যাব আহিলেই অকণমান আগত দেখিব এই ৰাইট চাইডে বাহু পেলাই থৈছে আৰু এই যি ৰেডিমেড বেৰবিলাক ইয়াত পায় লগতে যিজন অ'নাৰ তেখেতকো অকণমান দেখাই দিছোঁ এজনে হৈছে এই এৰিয়াটোৰ অ'নাৰ আৰু আপোনাকো মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু লগতে ধন্যবাদো জ্ঞাপন কৰিলোঁ আপোনাক যে অকণমান আমাকো যি এই কৰ্মত অলপ সহায় কৰাৰ বাবে সহায় এয়াই যি 6,720 টকা হৈছিলে তাৰ ভিতৰত তেখেতে কিছু পৰিমাণে অকণমান আমাৰ পৰা কম লৈছে তাৰ আপোনালোকে নেক্সট টাইম আহি ল'ব মোৰ ফালৰ পৰা আপোনালোকলৈ অনুৰোধ থাকিলে কাৰণ সামাজিক কামসমূহত যিসকল ব্যক্তিয়ে সহায় কৰে সেইসকলক অকণমান দেখাই দিয়াটো আমাৰ বাবেও দায়িত্ব ঠিক আছে ইমানখিনিয়ে ধন্যবাদ তৰ্জাবেৰৰ ভিডিঅ'টো আপোনালোকৰ অকণমান দেৰিকৈ দেখুওৱা হ'ল এই ভিডিঅ'টোৰ যোগেদিও আপোনালোকক অলপ দেখাইও দিছোঁ আৰু 3 অনা হৈছিলে 11,300 টকাৰ 11,300 আৰু টোটেল খৰচ হৈছে 34,200 আৰু ইয়াৰ ভিতৰতে প্ৰায় 20টা নে 30টামান বা তেওঁলোকে নিজেও লগাইছে ন ইয়াত আৰু বেক চাইডে যে আমি তেওঁলোকক কথা দিছিলোঁ যে 2টা ৰুম ভালদৰে উলিয়াই দিম সেই 2টা ৰুম আমি ভালদৰে উলিয়াই দিছোঁ তাৰ পিছফালে তেওঁলোকে নিজেও অকণমান ৰুম এটা বনাই লৈছে সেইখিনি বলক ভিতৰত গৈ আপোনালোকক ভালদৰে দেখাই দিওঁ আৰু ভিতৰত যিগৰাকী মাতৃৰ বাবে আমি এই ঘৰটো ঠিক কৰিছিলোঁ যে কৈছিলোঁ আপোনালোকক ইয়াৰ আগতে যি তেখেতৰ কেঞ্চাৰ হৈ আছে আৰু তেখেত অলপ বয়সো হৈছে তেওঁক চাইহে আমি এই ঘৰটো বনাই দিছিলোঁ এতিয়া ভিতৰলৈ যাম আৰু এই যে প্ৰথম অৱস্থাত যেতিয়া আমি সোমাই আহিছিলোঁ তেতিয়া এইখিনি জেগাৰ পৰা খোজকাঢ়ি গৈ ভিতৰলৈ সোমাব পৰা অৱস্থাও নাছিলে আৰু এয়া এতিয়া চাওক বৰ্তমানৰ অৱস্থা এয়া যে
তেখেত সেই সময়ছোৱাটো ইয়াতে আছিলে আৰু মাজে মাজে ওলাই অকণমান যায়, নোযোৱা নহয় বাহিৰত, কিন্তু বেছিভাগ সময় এতিয়া আজি কিছুদিন ধৰি একেবাৰে বিচনাতে। বাকী এতিয়া ঘৰটো ভালকৈ অলপ দেখালোঁ আপোনালোকক। আগতে ওপৰফালে যেতিয়া দেখাইছিলোঁ তেতিয়া আপোনালোকে ভালদৰে দেখিছিলে যে টিংসমূহ গোটেইখিনি ফুটা ফুটা টিং আছিলে, পানী পৰি আছিলে, এইফালৰ পৰা বেৰ পূৰা হাউলি পৰি গৈছিলে। আমি কেইজন ব্যক্তিয়ে ভিতৰলৈকে আহিছিলোঁ আৰু এইখিনি আমি ভালদৰে চাই গৈছিলোঁ। তাৰপিছতে তেওঁলোকক আমি আপোনালোকৰ সহায় সহযোগিতাত কথা দিছিলোঁ যে আমি যিমানখিনি পাৰোঁ সহায় কৰি দিম বুলি। এইটো এটা ৰুম যি আপোনালোকক দেখালোঁ, আৰু এফালে এটা ৰুম আছিলে, সেইটো ৰুম তেওঁলোকে ভাঙিলে, ভাঙি মেলি এতিয়া সেইটো বেক চাইডলৈ লৈ গ'ল। আৰু এইখিনি নতুন টিং আৰু লগতে এইটো এটা ৰুম। এই দুটা ৰুম আমি সম্পূৰ্ণভাৱে আমাৰ ফালৰ পৰা আমি উলিয়াই দিছোঁ। আৰু তাৰ লগতে এই যে দেখিছে পুৰণা টিং, এই ঘৰত যিখিনি আগৰ টিং আছিলে সেই টিংখিনিৰ মাজত এটা দুটামান টিং ভাল আছিলে, সেইখিনি তেখেত যি পুত্ৰ ইয়াৰ আগত মই দেখাইছিলোঁ আপোনালোকক, এইজনে হাজিৰা নিজেই লগাই মেলি এইখিনি তেওঁ নিজে ঠিক কৰি লৈছে। আৰু এইফালেও তথাপিও তেওঁ যিখিনি ঠিক কৰি লৈছে সেইখিনিও আপোনালোকক অলপ দেখাই দিওঁ। এইখিনি এৰিয়া চাংটোলৈকে আমি বনাই দিছোঁ, মুঠতে ইয়ালৈকে আমি যিখিনি কাম কৰিছোঁ সেইখিনি আপোনালোকক সম্পূৰ্ণভাৱে কৈ দি আছোঁ। প্ৰথম এটা ৰুম, এইটো ছেকেণ্ড ৰুম, আৰু এইখিনিলৈকে মুঠতে তললৈকে আমি কাম কৰিছোঁ। বাকী এইখিনি তেখেতে আগৰ যিখিনি পুৰণা আছিলে সেইখিনি তেওঁ নিজে লগাই মেলি মেৰামতি কৰি লৈছে। আৰু এইটো এটা লগতে সেই আগত যি ৰুমটো আছিলে সিটো চাইডে, সেই ৰুমটো তেখেতে ইয়াত আনি মেলি নিজে বনাই লৈছে। এইটো তেখেতে পাকঘৰ বনাই লৈছে ইয়াত। আৰু এয়াই যি এইফালে তেখেতলোকৰ বাথৰুম আছে, এইটো তেওঁলোকে নিজেই ঠিক কৰি লৈছে। এইখিনি আগৰ যি পুৰণা টিং আছিলে সেই টিংখিনি দি তেখেতে ঠিক কৰি লৈছে। এয়াই যি আমি আপোনালোকক দেখাবলগীয়া আছিলে। আৰু পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে কৈ দিব বিচাৰিছোঁ যে এই দুটা ৰুমতে আমি ভবা নাছিলোঁ যে ইমানখিনি খৰচ হ'ব। 34,200 ৰুপিজ ইমানখিনিতে খৰচ হৈ গ'ল। আৰু বিশেষকৈ খৰচ হৈ গ'ল এই ঘৰটো দেখিছিলে আপোনালোকক যি বাহিৰৰ পৰা দেখাইছিলোঁ, চাংঘৰ হয়, তলত বাঁহ আৰু লেবাৰতে বহুতখিনি টকা খৰচ হ'ল। সেইবাবে ছেকেণ্ড ষ্টেপটো আমি ল'বৰ বাবে অলপ দেৰি হৈছে, কিন্তু অতি সোনকালে আপোনালোকৰ সহায় সহযোগিতাত আমি ছেকেণ্ড ষ্টেপটো ল'ম। এতিয়া যি মাতৃগৰাকী ইয়াত আছে আৰু তেখেতৰ পুত্ৰও যি ইয়াত আছে, দুআষাৰমান অকণমান ক'বৰ বাবে অনুৰোধ জনাইছোঁ যে আপোনালোকক যি আমি কৈছিলোঁৱে যে আমি যিমানখিনি পাৰোঁ সহায় কৰিম বুলি, এতিয়া অনুভৱ অকণমান ক'বৰ বাবে অনুৰোধ জনালোঁ। কি ক'ব? কি ক'ব মানে এতিয়া মোক যিখিনি কৰি দিছে মই সেইখিনিত সন্তুষ্ট হৈছোঁ। বহুতেই কৰি দিছে, দুটা ৰুম দিছে যদিও মোৰ কাৰণে যথেষ্ট হৈছে। কাৰণ বৰ্তমান মোৰ যিটো পৰিস্থিতি মই সেই বুলিয়ে কৈ আছোঁ। ঠিক আছে, ধন্যবাদ। আৰু লগতে এইগৰাকী যি বিশেষকৈ এখেতৰ বাবেই আমি সহায় কৰি দিছিলোঁ, আৰু তেখেতৰ পৰা একো নুসুধোঁ কাৰণ তেখেতৰ অৱস্থা অকণমান বেয়া। লগতে অকণমান তেখেতক খালি দেখাহে দিছোঁ, আৰু এয়া এইদৰে তেখেতে আছে। ঠিক আছে, আমি আহিছোঁ। এজন হৈছে ফিৰোজ কা। প্ৰত্যেক কামতে আমাৰ লগত সহায় সহযোগিতাৰ হাত আগবঢ়াই থাকে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু ভিডিঅ'ৰ মাজত বিশেষকৈ তেখেতক নেদেখে কাৰণ ভিডিঅ' আৰম্ভ কৰাৰ আগে আগে তেখেতৰ পূৰা ইমাৰ্জেঞ্চি, মুঠতে কিবা নে কিবা এটা ওলাবই। ঠিক আছে, ধন্যবাদ জনালোঁ। মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 18 যি আপোনালোকৰ সহায় সহযোগিতাত আমি সম্পূৰ্ণ কৰিলোঁ। আৰু এই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। আৰু ক'লোৱে ভিডিঅ'ৰ মাজতো যে আমি 19 নম্বৰ কৰ্মলৈ আগবাঢ়িম, কিন্তু এই কৰ্মত অলপ পইচা বেছিকৈ খৰচ হ'ল, তাৰ বাবে আমি কেইদিনমান ৰখি দিলোঁ। এতিয়া নেক্সট ষ্টেপটো আমি ল'ম কৰ্ম 19। আৰু আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ কৰ্ম 19 হ'লেও আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। আৰু অতি সোনকালে কৰ্ম 19 হ'লেও আপোনালোকক লগ পাম। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আমাৰ এই লগতে কৰ্মও ভাল পালে। আৰু পুনৰ লগ পোৱাৰ আশাৰে অন্য এক ভিডিঅ'লৈ আপোনালোকৰ আগত অতি সোনকালে আহি আছোঁ। ধন্যবাদ।